এটা গুৰুত্বপূৰ্ণ বাতৰি দিব ওলাইছো তেজপুৰত ৰাম মন্দিৰৰ ভূমি পূজনক লৈ যি ৰেলী উলোৱা হৈছিল তাত এক উত্তপ্ত পৰিস্থিতিৰ বৰ্তমান সৃষ্টি হৈছে বজৰং দলে ৰাম জন্মভূমিৰ ভূমি পূজনক লৈ পেলাই এক ৰেলী উলিয়াইছিলে আৰু সেই ৰেলী উলোৱাৰ পাছত স্থানীয় একাংশ লোকৰ সৈতে মতানৈক্য হোৱাৰ পাছত এক উত্তপ্ত পৰিস্থিতি বৰ্তমান সৃষ্টি হৈছে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি টাইম 8 দৰ্শকসকলক আগবঢ়াইছো যে ৰাম মন্দিৰৰ ভূমি পূজনক লৈ উলোৱা ৰেলীক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বজৰং দলে তেজপুৰত এই ৰেলী উলিয়াইছিলে আৰু এই ৰেলীক লৈ একাংশ স্থানীয় লোকৰ মাজত মতানৈক্য হয় তাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান দুই ফৈদৰ মাজত সৃষ্টি হোৱা মতানৈক্যই ভয়ংকৰ ৰূপ লৈছে ভয়ংকৰ পৰিস্থিতি বৰ্তমান সৃষ্টি হৈছে বজৰং দলৰ কেইবাজনো কৰ্মকৰ্তা আহত হৈছে আৰু বহু বাহন জ্বলাই দিয়াৰ কথাও আমাৰ হাতলে তথ্য আহিছে আৰু ৰাম মন্দিৰৰ ভূমি পূজনক লৈ এই ৰেলী উলোৱা হৈছিল ৰাম মন্দিৰৰ ভূমি পূজনক লৈ এই ৰেলী উলোৱা হৈছিল আৰু তাৰ পাছতে এই ৰেলী উলোৱাৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে তেজপুৰত এই দৃশ্যাংশ আমি আপোনালোকক বৰ্তমান দেখুৱাই আছো আজি ৰাম মন্দিৰৰ ভূমি পূজন হৈছিল আৰু তাৰ পাছতে সমগ্ৰ দেশতে ৰাম মন্দিৰক লৈ পেলাই উৎসাহ উদ্দীপনাৰ পৰিৱেশ আছিল তাৰ মাজতে তেজপুৰত এক ৰেলী উলোৱা হৈছিল ৰাম মন্দিৰৰ ভূমি পূজনক লৈ বজৰং দলৰ ফালৰ পৰা এই ৰেলী উলোৱা হৈছিল আৰু এই ৰেলীতে এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দুটা পক্ষৰ মাজত মতানৈক্য হোৱাৰ পাছত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কেইবাখনো বাহন জ্বলাই দিয়া হৈছে তাৰ লগতে বহু বজৰং দলৰ লোক আহত হোৱা বুলিও আমাৰ হাতলে তথ্য আহি পৰিছেহি আৰু আমি আপোনালোকক এতিয়া দৃশ্যাংশ সেইখিনি দেখুৱাই আছো এই ধৰণে বজৰং দলে ৰেলী উলিয়াইছিল যেতিয়া আজি ৰাম মন্দিৰৰ ভূমি পূজন হ'ল তাৰ পিছত ওলোৱা হৈছিল আৰু তেজপুৰৰ যি হৰগৌৰী মন্দিৰ আছিলে তালৈকে ৰেলী ওলোৱা হৈছিলে মাজতে এটা স্থানত কিছু স্থানীয় লোকৰ সৈতে মতানৈক্য হয় একাংশ সংখ্যালঘু স্থানীয় লোকৰ সৈতে মতানৈক্য হোৱাৰ পাছত এই পৰিস্থিতিৰ সৃষ্টি হয় মাৰপিটৰ ঘটনা হৈছে আৰু তাতে বহু বাহন জ্বলাই দিছে কেইবাজনো বজৰং দলৰ কৰ্মী আহত হোৱা বুলিও তথ্য আমাৰ হাতলৈ আহিছে আৰু আমি বজৰং দলৰ বিৰুদ্ধে স্থানীয় লোকসকল বাহিৰলৈ ওলাই অহাৰ তথ্য আমাৰ হাতলৈ আহিছে এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো হাতে হাতে তেওঁলোকে লাঠি লৈ ওলাই আহিছে আৰু তাৰ পাছতে এই যি উত্তপ্ত পৰিস্থিতি আছে এই উত্তপ্ত পৰিস্থিতি তেজপুৰত উদ্ভৱ হৈছে হৰগৌৰী যি মন্দিৰ আছে তালৈকে ৰেলী বজৰং দলৰ ফালৰ পৰা ওলোৱা হৈছিল ৰাম মন্দিৰৰ ভূমি পূজনৰ বাবে ভূমি পূজনৰ পাছতে এই ৰেলী ওলোৱা হৈছিল আৰু তাতে এই উত্তপ্ত পৰিস্থিতি বৰ্তমান সৃষ্টি হৈছে এই দৃশ্যাংশ আমি আপোনালোকক বৰ্তমান দেখুৱাই আছো কেইবাখনো বাহনত অগ্নিসংযোগ কৰা হৈছে বহু লোক আহত হোৱাৰ তথ্যও আমাৰ হাতত আছে আৰু এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো তেজপুৰত এই অঘটন সংঘটিত হৈছে ইতিমধ্যে তাত গৈ স্থানীয় সেই স্থানত গৈ উপায়ুক্তকে আদি কৰি বহু জ্যেষ্ঠ বিষয়া গৈ তাত উপস্থিত হৈছেগৈ বিধায়কো গৈ তাত উপস্থিত হৈছেগৈ আৰু এনেধৰণে ৰেলী ওলোৱা হৈছিলে তেজপুৰৰ যি হৰগৌৰী মন্দিৰ আছিলে তালৈকে ৰেলী ওলোৱা হৈছিল ৰাম মন্দিৰৰ ভূমি পূজনৰ পাছত আৰু এই ৰেলী যেতিয়া এটা অঞ্চলৰ সংখ্যালঘু অঞ্চলৰ মাজেৰে গৈ আছিল তাতেই ইয়াত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ পাছতে তাত দুটা ফৈদৰ মাজত সংঘাত হোৱা দেখা পোৱা গৈছে কেইবাখনো বাহন জ্বলাই দিয়া দেখা পোৱা গৈছে আৰু বহু লোক ইয়াত আহত হোৱাৰো সংখ্যাটো এই মুহূৰ্তলৈকে আমাৰ হাতলৈ অহা নাই কিন্তু কিছু লোক তাত আহত হোৱাৰো তথ্য আমাৰ হাতলৈ আহি পৰিছেহি পৰিস্থিতি এতিয়ালৈকে নিয়ন্ত্ৰণ হোৱা নাই বুলি তথ্য আমাৰ হাতলৈ আহিছে আৰু এই পৰিস্থিতি তেজপুৰত উদ্ভৱ হৈছে আমি আপোনালোকক এই দৃশ্যাংশ বৰ্তমান দেখুৱাই আছো যে য'ত সমগ্ৰ দেশত বৰ্তমান ৰাম মন্দিৰৰ ভূমি পূজনক লৈ উৎসাহ উদ্দীপনাৰ বাতাবৰণ আছে সকলোৱে দীপ প্ৰজ্বলন কৰি এই দিনটো আজি উদযাপন কৰি থকা দেখা পোৱা গৈছে তাৰ মাজতে তেজপুৰত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বজৰং দলে ৰেলী উলিয়াইছিলে সেই ৰেলীতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা পোৱা গৈছে আৰু কি কাৰণত আচলতে এই ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ সবিশেষ এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই কিন্তু এই ৰেলী হৰগৌৰী মন্দিৰ যি আছে তালৈকে উলিয়াইছিলে বজৰং দলে তাতেই এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে কেইবাখনো বাহন জ্বলাই দিয়া হৈছে বহু লোক আহত হোৱাৰ তথ্য আমাৰ হাতলৈ আহিছে শীৰ্ষপদস্থ বিষয়া গৈ উপস্থিত হৈছেগৈ কিন্তু এতিয়ালৈকে পৰিস্থিতি শাম কটা দেখা পোৱা হোৱা নাই এনেধৰণে বাহন জ্বলাই থকাৰ কিছু দৃশ্যাংশ আমাৰ হাতলৈ আহিছে কিছু লোক
এনেধৰণে বাহিৰলৈ ওলাইও আহিছে বজৰং দলৰ ৰেলী উলিয়াই থকাৰ সময়তে দুটা ফইটৰ মাজতে সংঘৰ্ষ হৈছে মতানৈক্য হৈছে সংঘৰ্ষ হৈছে আৰু পৰিস্থিতি এতিয়াও সেই ধৰণে আৰু এয়া সেইখিনি সময়ত এই ঘটনাটো এই পৰিস্থিতি উদ্ভৱ হৈছে য'ত আজি সমগ্ৰ দেশত ৰাম মন্দিৰৰ ভূমি পূজনৰ পাছত উৎসাহৰ বাতাবৰণ আছে আৰু তাৰ মাজতে তেজপুৰত ৰেলী উলিওৱা হৈছিলে বজৰং দলৰ ফালৰ পৰা আৰু তাতেই এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত তদন্ত ইতিমধ্যে আৰু আৰম্ভ হৈছে যে যিহেতু কৰোনা সংক্ৰমণ বৰ্তমান চলি আছে বহু লোক একে স্থানতে একত্ৰিত হোৱাটো নিষেধাজ্ঞা আছে তাৰ মাজতে বহু লোক আহিছিল এই ৰেলীৰ অনুমতি লোৱা হৈছিল নাই এইটো এটা প্ৰসংগ আছে এইটো এটা বিষয় আছে তাৰ মাজতে এই ভয়ংকৰ পৰিস্থিতি বৰ্তমান উদ্ভৱ হৈছে তেজপুৰত আৰু কৰোনা সংক্ৰমণৰ মাজত দেখা পোৱা গৈছিল যে জনসমাগম তেনেধৰণে হোৱাত বাধা দিয়া আছিল নিষেধাজ্ঞা আছিল তাৰ মাজতে এনেধৰণে বহু লোক ওলাই আহিলে 15 আগষ্টলৈকে এতিয়াও নিষেধাজ্ঞা বলবৎ আছে ৰাজ্যত তাৰ মাজত এই ৰেলী উলিয়াইছিলে অনুমতি দিয়া হৈছিল নে নাই সেইটো এটা তদন্তৰ বিষয় নিখণ্ডে কিন্তু এই ৰেলী যেতিয়া ওলাই আছিলে সেই ৰেলীৰ মাজতে এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই যদি ধৰণৰ পৰিস্থিতিৰ হ'বলগীয়া আছিল প্ৰশাসনে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল তাকো লৈ এটা প্ৰশ্ন চিহ্ন উত্থাপন নোহোৱা নহয় আৰু এই ৰেলীৰ মাজতে এক অপ্ৰীতিকৰ পৰিস্থিতি বৰ্তমান সৃষ্টি হৈছে তেজপুৰত আৰু নিখণ্ডেহে এক এই পৰিস্থিতিক লৈ পেলাই এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে প্ৰশাসনৰ ভূমিকা কি আছিলে প্ৰশাসনে কেনে ধৰণৰ ভূমিকা গ্ৰহণ কৰিছিল তাক লৈও প্ৰশ্ন এটা উত্থাপন হৈছে কাৰণ এই যি ৰেলী ওলাইছিল এই ৰেলীৰ অনুমতি আছিল নে নাই সেইটো এটা প্ৰশাসনৰ বাবে এটা প্ৰশ্ন যে অনুমতি প্ৰদান কৰা হৈছিল নে নাই কাৰণ ৰাজ্যত এতিয়াও কোভিড সংক্ৰমণৰ বাবে নিষেধাজ্ঞা বিভিন্ন ক্ষেত্ৰত দি থকা হৈছে বহু লোক একেলগে একত্ৰিত হোৱাত বাধা আজিও এই মুহূৰ্তত ৰাজ্যত আছে তাৰ মাজতে এনেধৰণে কেনেকৈ ৰেলীৰ অনুমতি পালে সেইটো এটা তদন্তৰ বিষয় কিন্তু এই ৰেলী যেতিয়া ওলাই আছিলে তেতিয়াই এক অপ্ৰীতিকৰ পৰিস্থিতি বৰ্তমান সৃষ্টি হোৱা দেখা পোৱা গৈছে তেজপুৰত হৰগৌৰীৰ মন্দিৰলৈকে এই ৰেলী ওলাই আছিলে আৰু ৰেলীৰ মাজতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হয় এই পৰিস্থিতি বৰ্তমান অপ্ৰীতিকৰ উদ্ভৱ হৈছে কিন্তু শান্তি শৃংখলা বৰ্তাই ৰখাৰ দায়িত্বটো সকলোৰে আছে সকলো ধৰ্মৰ প্ৰতি সদ্ভাৱ ৰাখিব লাগিব সেইটো এটা কথা সদ্ভাৱ ৰখাটো আছে শান্তি শৃংখলা বৰ্তাই ৰখাৰো দায়িত্ব আছে আমিও আমাৰ ফালৰ পৰা অনুৰোধ জনাম সকলোকে যে শান্তি শৃংখলা সকলোৱে বৰ্তাই ৰাখক এনেধৰণৰ পৰিস্থিতি যাতে কোনেও উদ্ভৱ নকৰে কাৰো ফালৰ পৰা এনেধৰণৰ পৰিস্থিতি উদ্ভৱ হ'ব নালাগে সকলো ধৰ্মৰ প্ৰতি সমভাৱাপন্ন হ'ব লাগে সন্মান থাকিব লাগে হয়তো নিশ্চিতভাৱে সেইটো এটা গুৰুত্বপূৰ্ণ দিশ যে সকলো ধৰ্মৰ প্ৰতি সদ্ভাৱ থাকিব লাগিব আৰু এই অপ্ৰীতিকৰ পৰিস্থিতিয়ে যাতে সাম্প্ৰদায়িক ৰূপ ধাৰণ নকৰে তাৰ বাবেও আমি আহ্বান জনাইছোঁ এইটো এটা দুটা গোটৰ মাজত কিবা কথাক লৈ মতানৈক্য কেতিয়াবা হ'ব পাৰে সেইটো এটা মতানৈক্য হৈ আছে বা তাক যাতে অধিক বেয়াৰ দিশলৈ নাযায় সেইটো আমি আহ্বান জনাম আৰু সকলোৰে প্ৰতি যি সন্মান আছে সেই সন্মানটো সকলোৱে ৰাখিব লাগিব সেইটো সকলোৰে দায়িত্ব আছে সকলো ধৰ্মৰ প্ৰতি সন্মান ৰখাটো দায়িত্ব প্ৰত্যেকজনৰে আৰু সেই গতিকে আমি এই মুহূৰ্তত সকলোকে আহ্বান জনাম যাতে পৰিস্থিতি অধিক অৱনতি নহয় যদি কিছু বিতৰ্ক হৈছে এই বিতৰ্কৰ প্ৰশাসনে
তদন্ত কৰি এই গোটেই বিষয়টো মীমাংসালৈ লৈ যোৱা উচিত কিন্তু শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ দায়িত্ব সকলোৰে আছে আইন হাতত তোলাৰ অধিকাৰ কাৰো নাই কোনেও আইন হাতত তুলি ল'ব নালাগে শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ দায়িত্ব প্ৰত্যেকজন নাগৰিকৰ আছে আমিও অনুৰোধ জনাম যে শান্তি সম্প্ৰীতি যাতে সকলোৱে যাতে এই শান্তি সম্প্ৰীতি বৰ্তাই ৰাখে তাৰ মাজতেই এইটো চাব লাগিব যে প্ৰায় শতিকাজোৰা যি বিতৰ্ক আছিল সেই বিতৰ্কৰ অৱসান হৈ ৰাম মন্দিৰ এটা আস্থাৰ প্ৰতীক হিচাপে আজি তাৰ শিলান্যাস হ'ল অযোধ্যাত ৰাম মন্দিৰ আস্থাৰ প্ৰতীক হিচাপে শিলান্যাস হ'ল তাৰো এটা বিতৰ্ক অন্ত হৈছিল শতিকাজোৰা এটা বিতৰ্ক আছিলে সেই বিতৰ্কৰ মাধ্যমেৰে সেই বিতৰ্কৰ অৱসান ঘটাই আজি ৰাম মন্দিৰৰ প্ৰতিষ্ঠাৰ যি পথ আছিল সেই পথ আজি প্ৰশস্ত হোৱাৰ পাছত এনেধৰণে দেশৰ বিভিন্ন স্থানত বহু লোকে এনেধৰণে আনন্দ বা নিজৰ উল্লাস প্ৰদৰ্শন কৰা দেখা পোৱা গৈছে আৰু তাৰ অংশ হিচাপে আজি তেজপুৰতো এনেধৰণে বজৰং দলৰ ফালৰ পৰা এক ৰেলী লোৱা হৈছিল ভূমি পূজনৰ পাছত আৰু এই ৰেলীতে এক অপ্ৰীতিকৰ পৰিস্থিতি বৰ্তমান সৃষ্টি হোৱা দেখা পোৱা গৈছে প্ৰশাসনে ইতিমধ্যে তদন্ত আৰম্ভ কৰাৰ কথা কৈছে কিন্তু প্ৰশাসনৰ কি ভূমিকা আছিলে সেইটো কিন্তু এটা গুৰুত্বপূৰ্ণ দিশ সেইটো চাব লাগিব যে এই ধৰণৰ অনুমতি আছিল নে নাই ইয়াৰ শেহতীয়া কিছু ভিজুৱেল আহি আছে আমাৰ হাতলৈ এই স্থানৰ কিছু ভিজুৱেলছ আমাৰ হাতলৈ বৰ্তমান আহি আছে এনেধৰণে বাহন চলাই থকাৰ কিছু দৃশ্যাংশ আমাৰ হাতলৈ আহিছে এয়া প্ৰশাসন আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীও তাত মোতায়েন কৰা হৈছে শীৰ্ষ বিষয়াসকল তাত গৈ উপস্থিত হোৱা দেখা পোৱা গৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা চেষ্টা কৰি থকা হৈছে অঞ্চলত আইন শৃংখলা পৰিস্থিতি কিছু অৱনতি হোৱাৰ খবৰো আমাৰ হাতলৈ আহিছে কিন্তু প্ৰশাসন তন্ত্ৰৰ ফালৰ পৰাও আইন শৃংখলা পৰিস্থিতি যাতে বৰ্তাই ৰখা যায় আৰু শান্তি বৰ্তাই ৰখা যায় তাৰ ব্যৱস্থা বৰ্তমান কৰি থকা হৈছে এই কিছু লেটেষ্ট ভিজুৱেলছ আমাৰ হাতলৈ বৰ্তমান আহি পৰিছেহি দুই গোটৰ মাজতে সংঘৰ্ষ হৈছে দুইটা গোটে উত্তেজিত হৈ পৰা দেখা পোৱা গৈছিল আৰু তাৰ পাছতে আৰক্ষী প্ৰশাসনৰ মধ্যস্থতা কৰিবলৈ চেষ্টা কৰা হৈছে আৰক্ষী আৰু প্ৰশাসনে দুই গোটক সন্মান কৰি এই পৰিস্থিতিৰ অৱসান ঘটাবলৈ আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা চেষ্টা কৰা হৈছে আৰু দুই পক্ষৰ মাজতে উত্তেজনা দেখা পোৱা গৈছিল আৰু এয়া আমি কিছু লেটেষ্ট ভিজুৱেলছ আমি আপোনালোকক দেখুৱাই আছোঁ আৰক্ষী আৰু প্ৰশাসনৰ ফালৰ পৰা চেষ্টা কৰা হৈছে যে এই যি পৰিস্থিতি আছে এই পৰিস্থিতি যাতে সাম কটাব পৰা যায় আৰু এই ঘটনাত কিছু মতানৈক্যৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে আৰু ইয়াত দুই পক্ষৰ লোকে কিছু পৰিমাণে আহত হোৱাৰ তথ্যও আমাৰ হাতলৈ আমি লাভ কৰিছোঁ যে দুই পক্ষৰ লোকে ইয়াত হতাহত হৈছে আৰু এক মতানৈক্যৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আৰক্ষী আৰু প্ৰশাসনৰ তৎপৰতা বৰ্তমান অব্যাহত আছে পৰিস্থিতি সাম কাটিবলৈ বৰ্তমান চেষ্টা কৰি থকা হৈছে আৰু যি ৰাম মন্দিৰৰ আমি সংযুক্ত হৈছোঁ ফোনযোগে আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক তেজপুৰৰ সাংবাদিক অমলনাথ গোটেই বিষয়টোৰ ওপৰত আপোনাৰ পৰা সবিশেষ তথ্য জানিব বিচাৰিম এইটো কেনেধৰণে এই ঘটনাটো সংঘটিত হ'ব পালে হয় যিহেতু আজি ৰাম মন্দিৰ আজি ভূমি পূজন আছিলে সেইকাৰণে আজি বজৰং দল আৰু ৰামসেনাই ঢেকীয়াজুলিত একেলগে পৃথকে ৰেলী কৰিছিল আৰু বজৰং দলে বিশেষভাৱে ঠেলামৰা হৰগৈ বুলি এটা মন্দিৰ আছে তোমাৰ ব্ৰহ্মপুত্ৰৰ পাৰতে আছে আৰু সেই মন্দিৰলৈ তেখেতসকল আহিছিল ৰেলী কৰি আৰু যিহেতু হৰগৈ মন্দিৰটো ঠেলামৰা যি চুটি পাহাৰ আছে
বৰদোৱাত সেই হৰগৌৰী সেই মন্দিৰটো কাষতে মুছলমান সংখ্যালঘু মানুহখিনি তাতে থাকে। আৰু যেতিয়া বজৰং দলে ৰেলী কৰি গ'ল তেখেতসকলৰ লগত বিতৰ্ক হয়, বিতৰ্ক হোৱাৰ পিছতে এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। হেল্ল', এতিয়া পৰিস্থিতি খাম কাটিছে নাই অমলনাথ? এতিয়া নাই, এতিয়া পৰিস্থিতি এতিয়া উত্তপ্ত পৰিস্থিতি চলি আছে। প্ৰশাসনৰ লোক এতিয়া আছে, এতিয়া দেখিছে এতিয়া পৰিস্থিতি উত্তপ্ত হৈ আছে এতিয়াও। অমলনাথ, মই আপোনাৰ পৰা জানিব বিচাৰিম এই যিটো ৰেলী ওলোৱা হৈছিলে এই ৰেলীৰ সন্দৰ্ভত প্ৰশাসনৰ অনুমতি আছিল নে নাই? আপোনাৰ তাত কিবা তথ্য আছে নেকি? নাই, সেই সন্দৰ্ভত তথ্য সেই সময়ত তথ্য আমাৰ হাতত নাই, এতিয়ালৈকে নাই, একো তথ্য পোৱা নাই তেখেতসকলৰ। যিহেতু আমি প্ৰশাসন তন্ত্ৰই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আছে কিবা জানিব পাৰিছেনে? ইয়াত হয়, এতিয়ালৈকে কণ্ট্ৰল কৰিব পৰা নাই তেখেতসকলে। জিলা উপায়ুক্ত আহিছে, জিলা অধীক্ষক আহিছে, সমষ্টি বিধায়কগৰাকী আহিছে, এতিয়াও পৰিস্থিতি উত্তপ্ত হৈ আছে। হয় অমলনাথ, ধন্যবাদ জনাইছোঁ। এই আমাৰ সাংবাদিক অমলনাথ আছিলে, তেওঁ জনাইছে যে পৰিস্থিতি এতিয়াও খাম কটা নাই, এতিয়াও পৰিস্থিতি পৰিস্থিতি এতিয়াও পূৰ্বৰ দৰে আছে আৰু প্ৰশাসন তন্ত্ৰৰ ফালৰ পৰা এই যি পৰিস্থিতি আছে পৰিস্থিতি খাম কটাবলৈ বৰ্তমান চেষ্টা কৰি থকা হৈছে। আৰু এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছোঁ যে ৰাম মন্দিৰৰ যি ভূমি পূজন আছে তাক লৈ বজৰং দলৰ ফালৰ পৰা কিছু ৰেলী কৰা হৈছিলে। হৰগৌৰী মন্দিৰলৈকে এই ৰেলী লৈ যোৱাৰ কথা আছিলে আৰু তাৰ মাজতে এটা অঞ্চলত কিছু স্থানীয় লোকৰ সৈতে মতানৈক্য হয়। দুটা ফৈদৰ মাজত মতানৈক্য হোৱাৰ পিছত বহু লোক আহত হৈছে আৰু উৎপীড়িতৰ পৰিস্থিতি বৰ্তমান সৃষ্টি হৈছে। পৰিস্থিতি খাম বৰ্তমানলৈকে কটা নাই আৰু আৰক্ষী আৰু প্ৰশাসনৰ ফালৰ পৰা এই পৰিস্থিতি খাম কটাবলৈ বৰ্তমান চেষ্টা কৰি থকা হৈছে আৰু এক ভয়ংকৰ পৰিৱেশ বৰ্তমান তেজপুৰত দেখা পোৱা গৈছে। সবাই নিয়ে যাও এখন নিয়ে যাও, কাজিয়া করতে আর আগে যাও। পুলিশ গেছে বঢ়িয়া। সবাই নিয়ে যাও এখন নিয়ে যাও, কাজিয়া করতে আর আগে যাও।